যিমান জনগোষ্ঠী আছে সকলোৱে স্বাভিমানী জাতি কি কাৰণে জানেনে আমাৰ ইতিহাস আছে আৰু যি জাতিৰ ইতিহাস নাই সেই জাতি কেতিয়াও স্বাভিমানী জাতি হ'ব নোৱাৰে কিন্তু আমি আজি স্বাভিমানী জাতি হ'লে আমি আহোমসকল আজি মটকসকল আমি পিছপৰা জাতিত পৰিণত হৈছোঁ কেৱল মাত্ৰ ৰাজনীতিৰ কাৰণে গতিকে আটাইতকৈ বেয়া পোৱা বস্তুটোৱে হ'ল মোৰ কাৰণে হ'ল ৰাজনীতি আজি সেই অটল বিহাৰী বাজপেয়ীৰ দৰে ৰাজনীতি নেতা নাই আজি আমাৰ গোপীনাথ বৰদলৈৰ দৰে আব্দুল কালামৰ দৰে শৰৎ চন্দ্ৰ সিংহৰ দৰে ৰাজনৈতিক ব্যক্তি নাই যিসকলে অসমীয়া জাতিৰ কাৰণে চিন্তা চৰ্চা কৰিছিল অসমীয়া জাতিৰ উন্নতিৰ কাৰণে চিন্তা চৰ্চা কৰিছিল আপোনালোকে যেতিয়া 1228 খ্ৰীষ্টাব্দত চাউলুং চুকাফাই হোমাৰ পাৰ হৈ আহি আমাৰ অসমত প্ৰৱেশ কৰিছিল মাওহান চহৰৰ ইউনান প্ৰদেশৰ মাওহান চহৰৰ পৰা আহি যেতিয়া আমাৰ এই হোমাৰত প্ৰৱেশ কৰিছিল তেতিয়া প্ৰথম অসমত আহি প্ৰথম লগ পোৱা জাতিটোৱে হ'ল মটক জনগোষ্ঠী মটক জাতি আৰু সেই মটক জাতিৰ সহায়ত আমাৰ চাউলুং চুকাফাই ওচৰৰ পাহাৰীয়া ৰাজ্য নাগালেণ্ড অধিকাৰ কৰিছিল গতিকে মটক জাতিৰ লগত আহোম জাতিৰ প্ৰথম সম্পৰ্ক হৈছে বৈবাহিক সম্বন্ধ হৈছে মটক জনগোষ্ঠীৰ লগত বড়ো মিচিং কছাৰী সকলো জাতি জনগোষ্ঠীৰ লগত এক বৈবাহিক সম্বন্ধ কৰি আৰু লুইতৰ দুই পাৰে বিভক্ত হৈ থকা বিভিন্ন জাতি জনজাতিৰ লগত ভাগ ভাগ হৈ থকা জাতিৰ লগত সমন্বয় গঠন কৰি এক উমৈহতীয়া জাতি গঠন কৰিছে সেই জাতিটোৰ নামেই হ'ল আমাৰ অসমীয়া জাতি আৰু আমাৰ সকলোৰে নিজৰ এটা নিজস্ব ভাষা আছে আপোনালোকৰ মটকসকলৰ নিজস্ব ভাষা আছিল আমাৰ আহোমসকলৰ নিজস্ব ভাষা আছিল আমাৰ স্বকীয়তা আছিল কিন্তু আমি সকলোৱে নিজৰ ভাষা নিজৰ সংস্কৃতিক ত্যাগ কৰি এক উমৈহতীয়া ভাষা গঠন কৰিলোঁ সেই ভাষাটোৱে হ'ল অসমীয়া ভাষা ইয়াৰ পৰৱৰ্তী সময়ত শংকৰদেৱে আমাৰ এই বৰ অসমত এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল আৰু তেওঁ যি এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল এই নাম ধৰ্মত বিভিন্ন জাতি জনজাতিৰ মাজত কোনো ভেদাভেদ নাছিল সকলোৱে এই নাম ধৰ্ম গ্ৰহণ কৰিব পাৰিছিল প্ৰকৃতাৰ্থত ক'বলৈ গ'লে শংকৰদেৱ মোৰ দৃষ্টিভংগীত কোনো ধৰ্মীয় নেতা নহয় বা কোনো ধৰ্মীয় গুৰু নহয় তেওঁ এজন সাংস্কৃতিক এজন নেতাহে তেওঁ কি কৰিছিল বৰগীত লোকগীত অংকীয়া ভাওনা এইবিলাক ৰচনা কৰি অসমীয়া জাতিটোক একত্ৰিত কৰি ৰাখিব বিচাৰিছিল ইয়াৰ পৰৱৰ্তী সময়ত এই শংকৰদেৱৰ আৰ্হিয়ে আপোনালোকৰ ওচৰৰে হৰগুৰি চাপৰিত আজান ফকীৰদেৱ আহিছে সেই আজান ফকীৰদেৱে এই বৰগীতৰ আধাৰত জিকিজাৰি ৰচনা কৰিছে এই জিকিজাৰি আৰু বৰগীতৰ লগত এটা সামঞ্জস্য আছে আপোনালোকে মন কৰিছে নে নাজানো জিকিজাৰি গাওঁতে দেখিব জিকিজাৰিত হাত চাপৰি দি তেওঁলোকে জিকিজাৰি প্ৰদৰ্শন কৰে আমাৰ সেই বৰগীতৰ হাত চাপৰি এটা সম্বন্ধ আছে এটা সমন্বয় আছে অসমীয়া জাতিটো এনেধৰণে সমন্বয়ে গঢ়ি উঠিছে ইয়াৰ পৰৱৰ্তী সময়ত ব্ৰিটিছসকল আহিল ব্ৰিটিছসকল অহাৰ লগে লগে তেওঁলোকৰ যিবিলাক সাজ পোছাক সেই সাজ পোছাকবিলাক সলনি হ'ল আমিও সাজ পোছাক সলনি কৰিলোঁ তেওঁলোকৰ আৰ্হি অনুকৰণ কৰিলোঁ ইয়াৰ আগমুহূৰ্তত আমাৰ ৰুদ্ৰসিংহদেৱে আমাৰ ভাৰতবৰ্ষৰ মোগল সম্প্ৰদায়ৰ 8 ঘৰ মানুহ আহি ইয়াত স্থাপন কৰিছিল খৰিকটীয়া ফাঁচিপৰীয়া গুণাকটীয়া এনেধৰণে কৰি মোগলসকলকো ইয়াত স্থাপন কৰিছিল আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ চাহ খেতিৰ কাৰণে ব্ৰিটিছসকলে বিভিন্ন স্থানৰ পৰা চাহ জনজাতিৰ লোকসকল আহিছিল সেই চাহ জনজাতিৰ লোকসকলেও আহি আমাৰ অসমীয়া সংস্কৃতি ভাষা সংস্কৃতিৰ লগত লগ হৈ অসমীয়া জাতি হিচাপে একত্ৰিত হৈ অসমীয়া জাতি গঠন কৰিছিল আমি সৰু সৰু কথা কিছুমান বিশ্লেষণ কৰিলে দেখিম আমাৰ অসমীয়া ভাষাটো যদিও বা সাংস্কৃতিক ভাষাৰ পৰা আহিছে তাত কিন্তু কিছুমান আমাৰ শব্দ কিছুমান ভাষা সংস্কৃতিত কিন্তু আমাৰ স্বকীয়তা আছে মটকসকলৰ তাত শব্দ সংমিশ্ৰণ হৈছে আমাৰ আহোমসকলৰ শব্দ সংমিশ্ৰণ হৈছে আমাৰ সাহিত্য সংস্কৃতি গীত নৃত্য তাল সকলোৰে সংমিশ্ৰণ হৈছে আমি যিবিলাক শব্দ ব্যৱহাৰ কৰোঁ আমাৰ আহোম ভাষাত পাটকাই মই যিটো ব্যৱহাৰ কৰিছোঁ পাটকাই শব্দটো আপোনালোকৰ সংস্কৃতি কোনো এখন কিতাপত বা কোনো এখন ব্যাকৰণত নাপায় ঠিক তেনেদৰে আমি যিবিলাক সম্বন্ধ কৰোঁ বৰদেউতা কোঠাদেউ বৰমা আমাৰ আই আমাৰ বোপাই এইবিলাক শব্দ কিন্তু সাংস্কৃতিক শব্দত পোৱা নাযায় তথাপিতো অসমীয়া ভাষাত সাংস্কৃতিক ভাষাৰ লগত সংমিশ্ৰণ হৈ
এক উমৈহতীয়া ভাষা গঠন কৰিছে সাহিত্য সংস্কৃতি কথালৈ যাওঁ যদি আমি গীতৰ কথালৈ যাওঁ আমাৰ যিবিলাক বৰগীত আমাৰ যিবিলাক বিয়া নাম আই নাম দিহা নাম এইবিলাক সংস্কৃতিৰ কোনো ভাষাতে পোৱা নাযায় কিন্তু অসমীয়া ভাষাত সকলো সংমিশ্ৰণ হৈ এক উমৈহতীয়া আমাৰ সংস্কৃতি গঠন হৈছে ঠিক তেনেদৰে আই ওলালে যেনেদৰে আজিৰ মুছলিম সমাজখিনিয়ে কি কৰে আই থাপনা পাতি আই নাম গায় দিহা নাম গায় মাঘৰ বিহু আহিলে তেখেতসকলেও গৰু গা ধুৱায় বিহুৰ দিনাখন বহাগ বিহুত গৰু গা ধুৱায় মাঘৰ বিহুত জুই ফুৰায় এইবিলাক হ'ল আমাৰ সমন্বয় এই সমন্বয়বিলাকক কিহে ক্ষতি কৰিছে ৰাজনীতিয়ে গতিকে সকলো অসমবাসী ৰাইজলৈ সকলো মটক জনগোষ্ঠীৰ ৰাইজলৈ মটক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকললৈ আমাৰ ইয়াত যদি আহোম জনগোষ্ঠীৰ কোনোবান ব্যক্তি আছে সকলোকে মই আহ্বান জনাওঁ আমাৰ এটাই পৰিচয় আমাৰ পৰিচয়টো হ'ল আমি অসমীয়া আৰু আমাৰ তেজৰ ৰং হ'ল ৰঙা বিশেষ নকওঁ ধন্যবাদ জয় অসম